কারাগারে গোসাই জন্ম ঘোরায় নিশা। তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া? ক্লাছ 8ত। ক্লাছ 8ত? হয়। হয় নেকি? ক্লাছ 8ত পঢ়ি আছা ন? এই হেৰি নহয়, এতিয়া তুমি বিহু চিহু এনে নাচা নাই? বিহু নাচিছো। নাচা? হয় নেকি? তোমালোকৰ গ্ৰুপ আছে নেকি বিহু গ্ৰুপ? আছে। আছে? গ্ৰুপৰ কিবা নাম আছে নেকি? আছে। কি নাম? গগনা বিহু দল। ভাল লাগে। ফুলাম কই বিহুৱান এই সেনাই ময়েনো বয়ে দিমে এই সেনাই ময়েনো বয়ে দিমে এই সেনাই আতি আতি বান্ধিবি ঢোলে লৈ থাকিবি কাষত। বাসী দাসে এখন এখন মঞ্চ পাওক হয়নে? তোমাক যদি কোনোবা, মই তোমাৰ নাম্বাৰটো মই তলত দি দিম, যদি তোমাক যদি কোনোবাই ফোন কৰে বা তোমাক যদি বিচাৰে কোনোবাই, তুমি যাব পাৰিবানে? পাৰিম। হে পাৰিম। মাঝে পরি কান্দে গজরায়। যুদ্ধ যুদ্ধ গাই দিও নেকি? যুদ্ধ গাই দিও নেকি? গাই দিয়া একদম একো নাই। মোর মনে কয় মোর হবি তাই মরম ভরা কই মরম করিবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এইকেইদিন আমি যেনেধৰণে আপোনালোকক ভিডিঅ'সমূহ আগবঢ়াই আছোঁ, আপোনালোকে দেখিছে আমি এটি প্ৰতিভাৰ সন্ধানত আছোঁ। আৰু প্ৰতিভাৰ সন্ধানত থাকোঁতে হঠাতে আজি আমি আহি পালোহি এটি নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে। 4 নং গমাৰি 5 নং গমাৰিত আমি ইতিমধ্যে আমি পাইছোঁহি। সেই 5 নং গমাৰি মানে এটি কণমানি শিশুৰ কি প্ৰতিভাসমূহ আছে, সেই প্ৰতিভাসমূহ আজি চাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ব'লক যাওঁ আমি পোনে পোনে আমাৰ কণমানিটি ইতিমধ্যে আমাৰ বহি আছে। কণমানিটোক লগ কৰি আজি কিনো প্ৰতিভা আছে, সম্পূৰ্ণ প্ৰতিভাখিনি আপোনালোকৰ মুখাগলৈ বা আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিম। গতিকে কেনেকুৱানো হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ব'লক আমি পোনে পোনে যাওঁ সেই কণমানিটোৰ ওচৰলৈ। মোৰ জুন গগৈ ইউটিউব চেনেললৈ তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱাশ্ৰী দাস। হয়। মই বৰ্তমান ক্লাছ 8ত পঢ়ি আছোঁ। হয়। দেৱাশ্ৰী দাস। গাঁওখনৰ নাম কি? 5 নং গমাৰিগুৰি। 5 নং গমাৰিগুৰি। 5 নং গমাৰিগুৰি এই ভণ্টিগৰাকী ঘৰ। গতিকে বহু প্ৰতিভা আছে, আমি বহু কথা পাতিম, কিন্তু তাৰ আগে আমি কিবা গীত এটি শুনি লওঁ। মই দিহানামকে এটা। হয় হয় হয়, নিশ্চয় নিশ্চয়, ৰাইজৰ আগলৈ আগবঢ়াই দিয়া। কারাগারে গোসাই জন্ম ঘোরায় নিশা। শিলাবৃষ্টি মেঘনাদে কপাইব সুন্ধৰা নাই 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 কেউ গমকে নাপায় বহুদেৱে যুগ মায়া আনিলে সলাই বহুদেৱে
সুন্দৰ বৰ সুন্দৰ তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবই আপোনালোকে যেনেধৰণে এইকেইদিন আমি প্ৰতিভাসমূহ দাঙি ধৰি আছোঁ ঠিক তেনেধৰণে আজি এই ভণ্টিগৰাকী ঘৰ পালোহি আমি এটি সুন্দৰ ভিডিঅ' আপোনালোকক আগবঢ়াবৰ কাৰণে তো আপোনালোকে শুনিলে প্ৰথম কণ্ঠস্বৰতে আপোনালোকে বুজি পাইছে নিশ্চয় কেনেকুৱা কণ্ঠস্বৰ হ'ব আৰু আমি দ্বিতীয় গীতলৈ যাম কিন্তু তাৰ আগে আমি অলপ কথা পাতোঁ আহকচোন তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া ক্লাছ 8ত হয় নেকি ক্লাছ 8ত পঢ়ি আছা ন এই হেৰি নহয় এতিয়া তুমি বিহু চিহু এনে নাচা নাই বিহু নাচিছোঁ নাচা হয় নেকি তোমালোকৰ গ্ৰুপ আছে নেকি বিহু গ্ৰুপ আছে গ্ৰুপৰ কিবা নাম আছে নেকি আছে কি নাম গগনা বিহু দল গগনা বিহু দলত থাকে গগনা বিহু দলে এতিয়া যোৱা বছৰ নামটো শুনিছিলোঁ তোন চব গাভৰু ছোৱালী ন হে হয় নেকি তুমি গোৱা নাই বিহু নাম এনেই ছোৱালীসকলে যি গায় তাকে গাওঁ এটা হয় নেকি তেতিয়া গাই দিয়াচোন গাই দিয়া ভাল বান্ধিবি ধুলেতি লৈ থাকিবি কাষত এই পিনি গাঁৱই ডেকায়ে এই চেনাই নজৰ মিলাই আছিলে এই চেনাই আগুচি ধৰিবি বাটত ভাল লাগিছে বৰ সুন্দৰ লাগিছে তোমাৰ যে ইমান সুন্দৰ কণ্ঠস্বৰ আমি সপোনতো ভবা নাছিলোঁ সঁচাকৈ আমি বোলো এনেই অকণমান তাই কিবা এটা আমি গোৱাওঁ বা কিবা এনেকৈ মানে ভাবিয়েহে তোমাক আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ কিন্তু তোমাৰ যে ইমান অভিজ্ঞতা বা ইমান প্ৰতিভা আছে আমি সপোনতো ভবা নাছিলোঁ কিন্তু খুব সুন্দৰ হৈছে তো শুনিলে আপোনালোকে এই ভণ্টিগৰাকীক উৎসাহ দিবৰ কাৰণে আপোনালোকে কিন্তু ভাল ভাল কমেণ্ট কৰি কিন্তু জনাব লাগিব দেই এইখিনিতে মোৰ কথা এটি মনত পৰিছে সেই লক্ষ্যজিত ঘৰত যে তুমি যে গাইছিলা এইটো কি গাইছিলা বোলে হৰিনাম ফাঁকি যে গাইছিলা যে খুব ধুনীয়া লাগিছিলে তাৰমানে ইমান সুন্দৰকৈ তুমি টানিছিলা কৈছোঁ নহয় দুফাঁকি সেয়া গাই দিয়াচোন অলপ ঘোষা এফাঁকি মানে পদৰ এফাঁকি গাই দিয়াচোন মনত আছে নহয় নিশ্চয় আছে ন ৰাইজক চাই দিয়াচোন খুব ধুনীয়াকৈ একদম টানি দিয়া রাখা যদুরা রাখা যদুরা রাম রাম ইমান সুন্দৰ লাগিছে সঁচাকৈ দেই বহুত ভাল লাগিছে তুমি এই দিহানাম ফাঁকি কোনোবা এখন মঞ্চত পৰিৱেশন কৰিছানে বাৰু কৰিছা হয়নে সঁচাকৈ দেই তোমাৰ কণ্ঠত কিন্তু শুনি সঁচাকৈ মোৰ একদম মানে কিবা অন্তৰ চুই গৈছেগৈ এনেকুৱা মানে দেই ইমান ধুনীয়া কণ্ঠ তুমি ক'ৰবাত শিকিছিলা নেকি মোক সৰুৰ পৰা মানে মোৰ দাদা এজনে শিকায় হয় তেতিয়াৰ পৰা মই শিকিছোঁ হয় নেকি তোমাৰ এনে দিহানামৰ কোনোবা গুৰু আছে নেকি গুৰু বুলি কেনেকৈ ধৰি লোৱা নাই এজন আছে মোৰ বৰগীতৰ তেওঁ ভৱেন সিং তৰাং বুলি কয় চিনি পাই চাগে শুনিছোঁ তেখেতে মোক বৰগীতৰ অকণমান শিকাই দিছিলে আৰু এইখিনিতে বৰগীত বুলি কওঁতে মই বৰগীত বৰ ভাল পাওঁ কিন্তু বৰগীতো এফাঁকি শুনিম তোমাৰ পৰা বৰগীত এফাঁকি দি দিয়া
নারায়ণ গাহে ভকতি করু তেরা মেরি পা পনা সোরা যত জীব জঙ্গম কীট পতঙ্গ জগতেরি কায়া নারায়ণ কাহে ভকতি করু তেরা। বৰ সুন্দৰ মানে একদম মানে অতি সুন্দৰ দেই সঁচাকৈ বহুত ভাল লাগিল তোমাৰ এইটো দিশত তোমাৰ মা দেউতাই অকণমান সহায় কৰে নে নকৰে কৰিছে ছাপোৰ্ট কৰিছে হয়নে এতিয়া তোমালোকৰ এনেই ককাই ভাই বা মা দেউতা কোন কেনেকৈ আছে মোৰ ভণ্টি ভাইটি তাৰপিছত মা দেউতা হয় নেকি বৰ সুন্দৰ পৰিয়াল দেই তোমাৰ নামটো কি কৈছিলা হলে দেৱাশ্ৰী দাস দেৱাশ্ৰী দাসৰ আপোনালোকে কণ্ঠ শুনি আছে আৰু দেৱাশ্ৰী দাসৰ কণ্ঠ কেনেকুৱা শুনিছে আপোনালোকে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এই দেৱাশ্ৰী দাসক আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি মোৰ ভিডিঅ'টো মানে মই প্ৰথম প্ৰস্তুত কৰিছোঁ আগত তোমাক কোনোবাই ভিডিঅ' কৰিছিলে নাই কৰা এনেকৈ কৰা নাই ন এই ছ'চিয়েল মিডিয়া মানে যোগেদি আপোনালোকৰ মাজলৈ আমি প্ৰচাৰ কৰিছোঁ আৰু আপোনালোকে এনেকুৱা ধৰণে শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো গোটেই মানে অসমত প্ৰচাৰ হৈ যাওক আৰু এই দেৱাশ্ৰী দাসে এখন মঞ্চ পাওক হয়নে তোমাক যদি কোনোবা মই তোমাৰ নাম্বাৰটো মই তলত দি দিম যদি তোমাক যদি কোনোবাই ফোন কৰে বা তোমাক যদি বিচাৰে কোনোবাই তুমি যাব পাৰিবানে পাৰিম পাৰিম কোনোবা এখন যদি তোমাক মঞ্চত গীত পৰিৱেশন কৰিবলৈ মাতে বা কিবা অনুষ্ঠানত তোমাক যদি গাবলৈ মাতে এনেকুৱা সমূহ গীত তুমি যাব পাৰিবা ন অসুবিধা নহ'লে নিশ্চয় যাব পাৰিম হয় দেখিলে মানে কিমান আগ্ৰহ আছে আপোনালোকে দেখিছে গতিকে কণমানিটোক আগুৱাই যাবলৈ আৰু উৎসাহ আপোনালোকৰ আশীৰ্বাদ কৰক আপোনালোকে এই কণমানিটোক বহুত উৎসাহ যোগাওক যাতে এইটো শ্বেয়াৰ কৰক আৰু আপোনালোকে এই প্ৰতিভাসমূহ আপোনালোকে দেখি আছে মোৰ ভিডিঅ'ৰ জৰিয়তে গতিকে আমি আৰু কথা পাতিম এতিয়া আমি পুনৰ গীতৰ মাজলৈ যাওঁ এতিয়া আমাক মানে আধুনিক গীত এটা শুনাই দিবা নেকি আছেনে গীত ৰাভা সংগীত হয় দিয়া ৰাভা সংগীত কিবা এটা সুন্দৰকৈ একদম মানে গোৱা যিটো মনলৈ আহা আমি খাটি অসমীয়া আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া নিচলা
হাতী অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া নিচলা আইৰে নিচলা আইৰে বৰ সুন্দৰ ইমান ধুনীয়া লাগিলে কৈছোঁ নহয় মানে আপোনালোকক কি ক'ম আপোনালোকে কেনেকুৱা পাইছে হেৰি নহয় দেৱাশিষ মানে এনেকুৱা এটা কথা তুমি খেতি পথাৰলৈ যোৱা নে নোযোৱা খেতি পথাৰলৈ যাওঁ হয় নেকি যোৱা ৰুব জানা জানো অলপ ৰুবও জানে দেখিছা এইবাৰ ৰুবলৈ গ'লা নাই পিছে গ'লা হাজিৰালৈ গৈছিলা নেকি হাজিৰালৈ নাই যোৱা ন ঠিকে আছে ইয়াৰ পিছতে আৰু বেলেগ লাগিলে যুদ্ধ হ'ব গাই দিব পাৰিবা যুদ্ধ গাই দিওঁ নেকি যুদ্ধ গাই দিয়া একদম একো নাই মোৰ মনে কয় মোৰ হবি তই মৰম ভৰাকৈ মৰম কৰিব না 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 কয় মনে কয় মোৰ হবি তই মৰম ভৰাকৈ মৰম কৰি মই নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলি যা মই নাজান ভুলতো তই নাভাবিবি এৰি যা জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম পাখি লগা পখিলা মোৰ পাখি লাগি যায় বাঢ়ি অহা দেহাতে চোন কোমল যৌৱন ভাল পালে পা সঁচাকে পা যদেহে মনে পা নাপাওঁ যদি যা আঁতৰি যা ঐ কিনো কৰোঁ চাওঁ ইয়াৰে যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব যৌৱনৰে ধেই খিতাক ধিনি খিতাক ধেই বেষ্ট তেন্তে ঐ যুদ্ধ হ'ব দিয়ালুৱা যুদ্ধ হ'ব যৌৱনৰে নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলি যা মই নাজান ভুলতো তই নাভাবিবি এৰি যা জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম বৰ সুন্দৰ মোৰ মানে কৈছোঁ নহয় ভাষা নাই ক'বলৈ ভণ্টিক সঁচাকৈ হয় এই ভণ্টিগৰাকী ইমানেই প্ৰতিভা আছে কৈছোঁ নহয় ভাষা নাই ক'বলৈ তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো আজি নতুনকৈ চাই আছে তেওঁলোকক মই এটা মানে অনুৰোধ থাকিব তেওঁলোকে যাতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ আগতে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো চাই আছে বা লাইক কমেণ্ট দি আছে তেওঁলোকক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰু শেষত ভণ্টিক এটাই কথা কওঁ মই ইমানকণ সময় দিয়াৰ বাবে ভণ্টি তোমাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ এম জোন গগৈ চেনেলটোলৈ তুমি কি ক'বা আপোনাক সকলোৱে উৎসাহ দি যাওক আৰু
ভৱিষ্যতে যাতে আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপুনি দিব পাৰে তাৰে কামনা কৰিলোঁ। দাদাক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব যাতে ধুনীয়া ধুনীয়া ভিডিঅ' বনাবলৈ উৎসাহ পায়, এইখিনিয়ে ক'ম আৰু। হয় 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 এই ভণ্টিগৰাকীয়ে যেনেকৈ ক'লে মোৰ এটি কথা কিন্তু একদম মই শেষত মোৰ ক'বলৈ মন গৈছে। এই ভণ্টিৰ কাৰণে মানে এনেকুৱা ধৰণে শ্বেয়াৰ কৰক, মোৰ কাৰণে নালাগে, ভণ্টিক কাৰণে এনেকুৱা এগৰাকীক এনেকুৱা ধৰণে উৎসাহ দিয়ক যাতে এই বহুত দূৰলৈ আগবাঢ়ি যাব পাৰে। আপোনালোক মোৰ এনেকুৱা এটা সৰু ভিডিঅ'ই যে এনেকুৱা এখন মঞ্চ দিবগৈ পাৰে, আপোনালোকে এনেকুৱা ধৰণে সেইকাৰণে এই ভিডিঅ'টো এনেকুৱা ধৰণে শ্বেয়াৰ কৰক যাতে ভণ্টিয়ে বহুত দূৰলৈ আগুৱাই যাব পাৰে, আৰু ভণ্টিক আশীৰ্বাদ কৰক আৰু আগুৱাই যাওক। তো শেষত ভিডিঅ'টো ইমানেই, আজিলৈ বাই বাই। বাই বাই দিদিয়া, বাই বাই।